অসমীয়াত মই 98 পাইছোঁ, ইংলিছত মই 97, ছায়েন্সত মই আপোনাৰ 95, ছ'চিয়েলত 89 আৰু আপোনাৰ জেনেৰেল মেথমেটিক্সত মই 99 পাইছোঁ। মানে বিশাল ডেকাই ৰীল বনায় নেকি? নবনাই, বিশাল ডেকাই গেম খেলে? মাজে মাজে খেলে। বিশাল ডেকাই ফ্ৰী টাইমত কি কৰে? ফ্ৰী টাইমত মই ইনষ্টাগ্ৰাম অকণমান চাওঁ আৰু কেতিয়াবা চিনেমা চাওঁ আৰু। তোমাৰ ফেভৰেট ইউটিউবাৰ কোন? ডিম্পু বৰুৱা। ডিম্পু চোৱা? ডিম্পুক চাই ভাল লাগে? ভাল লাগে। হেল্ল' নমস্কাৰ, ৱেলকাম টু আই লাভ বঙাইগাঁও। আৰু বৰ্তমান মই উপস্থিত আছোঁ বিশাল ডেকাৰ ঘৰত। বিশাল, কেনেকুৱা অনুভৱ? ভালে লাগিছে এইবাৰ। তোমাৰ কেনেকুৱা প্ৰিপাৰেশ্যন আছিল আৰু লগতে কেনেকুৱাকৈ তোমাক টিচাৰ্ছখিনিয়ে হেল্প কৰিছে, বা তোমাৰ গোটেই জাৰ্ণিটোৰ বিষয়ে যদি অকণমান কোৱা আমাৰ দৰ্শক। ফাৰ্ষ্ট অফ অল যদি ক'বলৈ যাওঁ, মই নিজৰ এই ক্ৰেডিটটো প্ৰথমতে নিজৰ মা দেউতাক দিম, আৰু তাৰপিছত আমাৰ স্কুলৰ টিচিং ষ্টাফে যথেষ্ট সহায় কৰিছে, আৰু তেখেতসকলৰ ছাপোৰ্ট আৰু কষ্টৰ কাৰণেহে মই আজি এইটো কৰিবলৈ সক্ষম হৈছোঁ। আৰু প্ৰিপেৰেশ্যনৰ যদি কথা ক'বলৈ যাওঁ, তেন্তে মই বেছিভাগ ৰাতিয়ে প্ৰিপেয়াৰ কৰিছিলোঁ, কাৰণ দিনত সিমান এটা সময় নহয়, যিহেতু স্কুল থাকে, বাকী টিউশ্যন পাতিও থাকে। চ' সেইকাৰণে ৰাতি আৰু যিমান পাৰোঁ সিমান কৰিছিলোঁ মই। চ' তোমাৰ পঢ়া শুনাৰ ব্ৰেকডাউন যদি অলপমান কৰি দিয়া, কেনেকৈ পঢ়িছিলা, বা তোমাৰ সদায় ৰুটিনটো কেনেকুৱা আছিলে, এক্সামৰ আগত তুমি কেনেকৈ প্ৰিপেয়াৰ কৰিছা, আৰু কোনটো ছাবজেক্ট তোমাৰ এইবাৰ ভাল হৈছে, চ' সেইখিনিৰ বিষয়ে অকণমান কৈ দিয়া। ৰুটিন যদি ক'বলৈ যাওঁ, মোৰ তেনেকুৱা একো ৰুটিন নাছিলে, আৰু মই ভাবোঁ যে মানে প্ৰি টেষ্টৰ আগলৈকে ইমান পঢ়িছিলোঁ, জাষ্ট মানে কনচিষ্টেণ্টলি পঢ়ি গৈছিলোঁ, আৰু ইমান 4 ঘণ্টা বা 5 ঘণ্টা তেনেকৈ এটা ইমান ডাঙৰ কৰা নাই, সদায় 2 ঘণ্টা বা মেক্সিমাম 3 ঘণ্টা কিন্তু সদায় কৰিছিলোঁ সেইটো। আৰু মোৰ মানে মেক্সিমাম সময় মই অসমীয়া আৰু এডভান্স মেথছত মই দিছিলোঁ, কাৰণ মানে কি অসমীয়া আৰু এডভান্স মেথছে এনেকুৱা দুটা ছাবজেক্ট আছিল যোনটো মানে মোৰ অকণমান অকণমান আছিল আৰু আগৰে পৰা। চ' এডভান্স মেথছটো মই সদায় কৰিছিলোঁ যোনদিনা পাৰোঁ, আৰু অসমীয়াও মই মানে সদায় যদি নকওঁ কিন্তু তথাপিও চাইছিলোঁ আৰু সদায় ভালকৈ। এডভান্স মেথছত কিমান মাৰ্কছ পাইছা? এইবাৰ 100 পাইছোঁ। 100 out of 100? হয়। বঢ়িয়া। আৰু তাৰ লগতে বাকী ছাবজেক্টবোৰত কিমানমান মাৰ্কছ পাইছা? অসমীয়াত মই 98 পাইছোঁ, ইংলিছত মই 97, ছায়েন্সত মই আপোনাৰ 95, ছ'চিয়েলত 89 আৰু আপোনাৰ জেনেৰেল মেথমেটিক্সত মই 99 পাইছোঁ। 99? হয়। চ' আপোনালোকে জানিব পাৰিলে। আৰু তাৰ লগতে এতিয়া যিহেতু তোমাৰ মেট্ৰিক এক্সামটো পাৰ হ'ল, চ' এতিয়া তুমি কি ভাবিছা, কি পঢ়িম বুলি ভাবিছা, আৰু নেক্সট কি কৰিবা? এতিয়া মই আগলৈ মেডিকেল লাইনত যাই ডক্টৰ হোৱাৰে সপোন আছে। চ' সেইটো কাৰণে কোচিং কৰি আৰু ডক্টৰ হোৱাৰে সপোন আছে এতিয়া। ডক্টৰ হোৱাৰ সপোন আছে? ভেৰি গুড। আৰু এইবাৰ এটা বস্তু তুমি গম পাইছানে নাই, বঙাইগাঁও ৰিজাল্ট কিন্তু বহুত বেয়া। মানে অনলি 49% শতাংশই পাছ কৰিব সক্ষম হৈছে। মানে 10,000 ষ্টুডেণ্টছে এপিয়াৰ কৰিছে, আৰু তাৰে ভিতৰত তোমাৰ 5,000 ষ্টুডেণ্টছে পাছ কৰিছে। তো তুমি কি ভাবা যে মানে ইমান কম হোৱাৰ কাৰণটো ক'ব পাৰিবানে অলপমান? তোমাৰ মতামতটো কি? মই যদি ভাবোঁ তেন্তে নিশ্চয় ডিষ্ট্ৰেকশ্যনছ বহুতখিনি আছে আজিৰ টাইমত, যেনেকৈ ছ'চিয়েল মিডিয়াই হওক, ফোন হওক বা। চ' মই ভাবোঁ যে মানে ইনষ্টাগ্ৰাম আৰু সেই চবে যথেষ্ট ডিষ্ট্ৰেক্ট কৰে। এতিয়া মই যদি নিজৰ কথা ক'বলৈ যাওঁ, মই নিজেও ছ'চিয়েল মিডিয়াত এক্টিভ আছিলোঁ, বাট মানে মই এটা কথাই ক'ম যে যিও ইউজ নকৰা কিয় এটা লিমিটত কৰিব লাগে, আৰু যদি মই গেমো খেলোঁ এটা লিমিটত মানে। বিশাল ডেকাই ৰীল বনায় নেকি? নবনাই, বিশাল ডেকাই গেম খেলে? মাজে মাজে খেলে। ডিষ্ট্ৰেকশ্যন নোহোৱাকৈও গেম খেলিব পাৰি আমি, যে সেইটো জাষ্ট ফান ৱেত তুমি ল'ব পাৰা। গেমটো মানে কি আৰু মানে সদায় নেখেলিছিলোঁ, কিন্তু যেতিয়া আৰু অকণমান এক্সজষ্ট হৈ যায়, বাৰ্ণ আউট হৈ যায়, তেতিয়া অকণমান ৰিক্ৰিয়েশ্যনৰ কাৰণে কেতিয়াবা খেলোঁ আৰু। কিন্তু মানে এইটো একদম গোটেই দিনভৰ খেলি নাথাকোঁ, আৰু এটা লিমিটত থাকিয়ে খেলোঁ। এডিকশ্যনটো হ'ব নালাগে। এডিকশ্যনটো হ'ব নালাগে, সেইটোৱে। আৰু এতিয়া নেক্সট তোমাৰ ষ্টুডেণ্টছখিনি এক্সাম দিব, তেওঁলোকৰ বাবে তোমাৰ কি এটা মেছেজ থাকিব, যে তেওঁলোকে কেনেকৈ নিজক প্ৰিপেয়াৰ কৰিব লাগে, আৰু যাতে আজি তোমাৰ ভিডিঅ'টো ইমান মানুহে চাব বা ইমান ষ্টুডেণ্টছখিনিয়ে চাব, চ' তেওঁলোকক তুমি কি মেছেজ দিবা যে মেট্ৰিকৰ আগত তেওঁলোকে কি কি প্ৰিপাৰেশ্যন ল'ব লাগে? মই ভাবোঁ যে প্ৰিপেৰেশ্যনটো আপোনাৰ কনচিষ্টেঞ্চি বহুত ডিপেণ্ড কৰে আপোনাৰ ওপৰত। আপুনি এক্সামৰ একদিন আগত যদি আপুনি 6 ঘণ্টাও পঢ়ি আছে, আপোনাৰ সেইটো ফাইদা নহ'ব। চ' মই ভাবোঁ যে ষ্টাৰ্টিঙৰ পৰাই কনচিষ্টেণ্টলি পঢ়ি যাব লাগে। আপুনি যদি 1 ঘণ্টাও দিব পাৰিছে, বা কেতিয়াবা যদি আধা ঘণ্টাও দিব পাৰিছে, আপুনি দিয়ক, কিন্তু সেইটো কনচিষ্টেণ্টলি কৰক। আৰু কাৰণ কনচিষ্টেণ্টলি আমি যদি কৰোঁ, তেন্তেহে আমি সেইটো আউটকামটো আমি বিচৰা আউটকামটো আমি পাব পাৰিম। চ' মই সেইটোৱে ক'ম যে কনচিষ্টেণ্টলি পঢ়াটোৱে ভাল হ'ব, কাৰণ আৰু এইবাৰতো পেটাৰ্ণো বহুতখিনি চেঞ্জ হৈছে, আৰু আগৰ বছৰতো বহুতখিনি চেঞ্জ হ'ব। এইবাৰ নতুন কিতাপ আহিছে। চ' মই সেইটোৱে ক'ম যে ফাৰ্ষ্ট ডে'ৰ পৰাই কনচিষ্টেণ্টলি পঢ়া, আৰু সেইটোৱে। আৰু বাহিৰা কিতাপ যদি পাৰা 1-2খন কৰিব লাগে, আৰু R.D. শৰ্মা যদি টাইম হয় কৰিব লাগে, বা নহ'লেও NCERT এনাফ বুলি মই নক'ম, কিন্তু যদি টাইম হয় বাহিৰা কিতাপো 1-2খন চাব লাগে। আৰু বিশাল ডেকাই ফ্ৰী টাইমত কি কৰে? ফ্ৰী টাইমত মই
ইনষ্টাগ্ৰাম অকণমান চাওঁ আৰু কেতিয়াবা চিনেমা চাওঁ আৰু চিনেমা চোৱা তোমাৰ ফেভৰেট ইউটিউবাৰ কোন ডিম্পু বৰুৱা ডিম্পু চোৱা ডিম্পুক চাই ভাল লাগে ভাল লাগে আৰু বাহিৰৰ কোনোবা এনেকুৱা আছেনে যাক চাই তোমাৰ ভাল লাগে বাহিৰৰ বৰ্তমানতো মই 2 বছৰৰ পৰা ইউটিউবত ইমান এটা এক্টিভ নাই ক'বলৈ গ'লে ইউটিউব মই অসমৰে চাওঁ আৰু যিমান যি চাওঁ বাহিৰত ইমান এটা মই এক্টিভ নাই মানে ইমান নাচাওঁ আৰু বাহিৰৰ কেইটাত চ' গাইজ আপোনালোকে বহুতখিনি কথা গম পালে আজি বিশালে বহুতখিনি কথা আমাক ক'লে কেনেকৈ প্ৰিপেয়াৰ হ'ব লাগে আমি কেনেকৈ ডিষ্ট্ৰেকশ্যনৰ পৰা আমি যাতে মানে যিকোনো এডিকশ্যনৰ পৰা যাতে দূৰত থাকিব পাৰোঁ সেইখিনি কথাও ক'লে চ' এই যে ফলাফল আমাৰ বঙাইগাঁৱত তাৰ বাবে বহুতখিনি কাৰণ আছে আজি আমাৰ প্ৰিন্সিপাল ছাৰে আমাক কৈছে কাৰণখিনি চ' আমি অলৰেডি এটা ভিডিঅ' আপলোড কৰিছোঁ য'ত আমাৰ মেনেজ স্কুল প্ৰিন্সিপাল ছাৰ আব্দুল মান্নান ছাৰে বহুতখিনি কথা আজি কৈছে যে কিয় সেই আপোনাৰ আজিৰ সময়ত ষ্টুডেণ্টছখিনি পঢ়া শুনাত কিয় ইণ্টাৰেষ্ট নহয় বা যোনবোৰ আপোনাৰ গভমেণ্ট স্কুল আছে তেওঁলোকৰ শিক্ষকহঁতে কেনেকৈ বস্তুখিনি চাব লাগে চ' আজিৰ বাবে ইয়াতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমাকো কংগ্ৰেচুলেশ্যনছ এনেকৈ আগুৱাই যোৱা বহুত ভাল লাগিল থেংক ইউ ছ' মাছ থেংক ইউ